শিক্ষা হেতু পোৰ্টেলত ক্লাছ টিচাৰ মেপিং কৰা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মোবাইল নাম্বাৰ আপডেট দিয়া এই দুটা কাম বৰ্তমান বহুত ইম্পৰ্টেন্ট হৈ আছে। তো গতিকে ছাৰ বাইদেউসকল আজি আপোনালোকক মই দেখাবলৈ যত্ন কৰিম যে আপোনালোকে কেনেকৈ শিক্ষা হেতু পোৰ্টেলত ক্লাছ টিচাৰসমূহ মেপিং কৰিব লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি আপোনালোকে কেনেকৈ আপডেট কৰিব শিক্ষা হেতু পোৰ্টেলত আজি আপোনালোকক গোটেইখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত shikshasetu.assam.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাব ইয়াত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ এটা বিশেষ ইন্টাৰফেচ খোল খাব, যি পেজটোত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি পাছৱৰ্ড আৰু ডিষ্ট্ৰিক্ট কেপচা দি আপোনালোকে লগইন কৰি ল'ব। নট ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে যেতিয়া মেইন ড্যাশবোৰ্ডটো খোল খাব, এই ড্যাশবোৰ্ডত আপোনালোকে লেফ্ট কৰ্ণাৰত যি তিনিডাল আঁচ দেখা পাইছে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে চাওক এনে ধৰণে স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ এনে ধৰণে বহু কেইটামান অপশ্যন দেখা পাব। তাৰ ভিতৰতে যেহেতু আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলৰ মোবাইল নাম্বাৰ আপডেট কৰিব, তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ষ্টুডেণ্ট মেনেজমেণ্ট যি অপশ্যনটো আছে আপোনালোকে জাষ্ট ইয়াতে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে লিষ্টিং অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে আপোনালোকৰ বিদ্যালয়ত যিমান ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্ট আপোনালোকে এনেধৰণে শ্ব' হ'ব। জাষ্ট ৰাইটলৈ গুচি যাব। ৰাইটলৈ গুচি যোৱাৰ পাছত আপোনালোকে চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত যি এডিট অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টুডেণ্টজনৰ গোটেই ডিটেইলছটো দেখা পাব আৰু যেহেতু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো মোবাইল নাম্বাৰ এডিট কৰিবলৈ বা গাৰ্ডিয়ানৰ মোবাইল নাম্বাৰটো এডিট কৰিবলৈ দিয়া হৈছে, তো আপোনালোকে কাৰেক্টকৈ দিবলৈ দিয়া হৈছে। তো গতিকে জাষ্ট আপোনালোকে যি এডিট অপশ্যনটো আছে জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে গোটেই আগৰ যি মোবাইল নাম্বাৰটো আছে এইটো গুচি যাব। আপোনালোকে নতুনকৈ মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব। মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে জাষ্ট যি তলতে নেক্সট অপশ্যনটো আছে আপোনালোকে এই নেক্সট অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে নেক্সট দিব। নেক্সট দিয়াৰ পাছত আপোনালোকে এই যি আপডেট অপশ্যনটো দেখা পাইছে আপোনালোকে এই আপডেট অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। আপডেট অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। আপডেট অপশ্যনটোত ক্লিক কৰাৰ পাছতে 30 মিনিটৰ ভিতৰতে এই যে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব। তো আপোনালোকে এনেধৰণে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মোবাইল নাম্বাৰসমূহ আপডেট কৰিব পাৰিব। তো নেক্সট কথা হ'ল এতিয়া আপোনালোকে ক্লাছ টিচাৰ মেপিং কৰিব লাগে। এই ক্লাছ টিচাৰ মেপিং কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, যি টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আছে আপোনালোকে জাষ্ট এই টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব। এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে এছাইন ক্লাছ টিচাৰ যি অপশ্যনটো আছে এই এছাইন ক্লাছ টিচাৰ অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনালোকে এছাইন ক্লাছ টিচাৰ যি অপশ্যনটো ইয়াতে আপোনালোকে ভৰাব লাগিব। তো গতিকে আপোনালোকে এটা ক্লাছ চিলেক্ট কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে ক্লাছটো চিলেক্ট কৰি দিব। যেনে কোশ্চেন আমি চিলেক্ট কৰিলোঁ। ইয়াৰ পাছত টিচাৰটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিকেইজন টিচাৰ আছে ইয়াতে আপোনালোকে চিলেক্ট কৰিব পাৰিব। তো চিলেক্ট কৰি দিলোঁ মই। টিচাৰজন চিলেক্ট কৰাৰ পাছত জাষ্ট ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছত চাওক ইয়াতে ইতিমধ্যে এটা ক্লাছ টিচাৰ এটা এড হৈ গৈছে। নেক্সট আমি ক্লাছত ক্লিক কৰিব লাগিব। ক্লাছ আকৌ আমি কি কৰিব লাগিব, ক্লাছ 1টো চিলেক্ট কৰি দিলোঁ। 1টো চিলেক্ট কৰাৰ পাছত আকৌ আমি টিচাৰটো আমি চিলেক্ট কৰিব লাগিব। আমি চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰাৰ পাছত জাষ্ট ছাবমিটত আমি ক্লিক কৰি দিব লাগিব। চাওক দুটা ক্লাছ হৈ গৈছে। তো ছাৰ বাইদেউসকল এতিয়া কথা হ'ল আপোনালোকে যদি কোনোবা ক্লাছ এখন মিষ্টেকত এজন টিচাৰৰ এগেইনষ্ট হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এডিটো কৰিব পাৰিব। জাষ্ট এডিট অপশ্যনত ক্লিক কৰিব আৰু যেনে চাই এতিয়া এজন টিচাৰৰ এগেইনষ্টত 3খন ক্লাছ দিয়া হৈছে। যদি আপোনালোকে 2খন দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এডিট অপশ্যনত গৈ জাষ্ট এখন ক্লাছ আপোনালোকে কাটি দিব পাৰিব। তো ছাৰ বাইদেউসকল এইটো হৈছে আপোনালোকে এনেধৰণে আপোনালোকে এখনকৈ আপোনালোকে প্ৰতিখন স্কুলতে এনেধৰণে এছাইন ক্লাছ টিচাৰ মেপিং কৰিব পাৰিব। তো ছাৰ বাইদেউসকল নিশ্চয় কথাখিনি বুজি পাইছে। তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ কামখিনি সোনকালে কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।